হাসি গছৰ জৰিয়তে স্বাৱলম্বী গোলাঘাটৰ নাহৰণিৰ এজন লোক বিগত ৩৭ বছৰে হাসি গছৰ উদ্যোগ আৰু ব্যৱসায় অতি পৰিকল্পিতভাৱে আগবঢ়াই নিছে দিলৱাৰ হুছেইন নামৰ লোকজনে হাসিৰ পৰা ধূপ পাৰফিউম আদি প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰো দখল কৰিবলৈ সক্ষম হৈছে দিলৱাৰ হুছেইন আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় আগৰ যি উদ্যোগ এই উদ্যোগে অসমৰ যি অৰ্থনীতি যথেষ্ট টনকিয়াল কৰি আহিছে আৰু এই যি আগৰ উদ্যোগৰ এগৰাকী যি বিশিষ্ট ব্যৱসায়ী আছে দেৰগাঁও নাহৰণিৰ যি দিলৱাৰ হুছেইনে কেৱল মাত্ৰ আগৰ উদ্যোগ হাসি গছ ৰোপণ কৰাৰ পৰা প্ৰতিপালন কৰি ডাঙৰ কৰাৰ পৰা ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে সেই বিক্ৰীৰ সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে কৰি আহিছে আৰু অত্যন্ত স্বাৱলম্বী হৈ বিভিন্নজনৰ বাবে আদৰ্শ হৈ পৰিছে সেই বাতৰিটো আমি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আমি এখন আগৰ যি হাসিৰ যি এখন বাৰী সেই বাৰীখন উপচি আছোঁ চাওক কেনেদৰে অতি পৰিকল্পিতভাৱে কিন্তু ইয়াতে যি নাহৰণি বুলি ক'লে অসম বিখ্যাত আৰু এই নাহৰণিত অতি পৰিকল্পিতভাৱে যি হাসি উদ্যোগটো ইয়াতে কৰা হয় আৰু সকলোখিনি ইয়াতে কেৱল মাত্ৰ পুলি ৰোপণৰ পৰা পুলি প্ৰতিপালন কৰি ডাঙৰ কৰাৰ পৰা ধৰি ইয়াৰ যি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈকে লৈ যোৱাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু এই যিগৰাকী দিলৱাৰ হুছেইন আছে নাহৰণিৰ দিলৱাৰ হুছেইনে যথেষ্ট পৰিকল্পিতভাৱে বিগত দিনসমূহত এইসমূহ কাম কৰি আহিছে আৰু ইতিবাচক বাতৰিটো আমি লৈ আহিছোঁ আমি আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালভাৱে আপোনালোকক কথাবলৈ যত্ন কৰিম যি এই আগৰ উদ্যোগটো আপুনি কেনেধৰণে কৰি আছে আৰু কি কৰি আছে হয় প্ৰথমে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আগৰ উদ্যোগ মানে খাচী বা অগৰু যি উদ্যোগ এই উদ্যোগটো আমিতো জন্মসূত্ৰে লাভ কৰিছোঁ ব্যৱসায়টো আমি তেতিয়াৰ পৰাই এই ব্যৱসায়টোৰ লগত জড়িত হৈ পেলাই আমি বিগত সময়সমূহত আমি চেষ্টা কৰিছোঁ যে অগৰু যিটো উদ্যোগটোক আমি কেনেকৈ ত্বৰান্বিত কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি ইয়াৰ ৰোপণ প্ৰণালীৰ পৰা আমি অগৰু গঠনেদি উৎপাদিত সামগ্ৰীলৈকে যিখিনি আমাৰ কৰণীয় আছে যিখিনি আমি উদ্যোগটোক লৈ পেলাই কৰিবলগীয়া আছে বা নতুনত্ব আনিবলগীয়া আছে সেইখিনি আনিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ প্ৰথমে আমি কওঁ যে চাচি গছৰ যি খেতি যি ৰোপণ প্ৰণালী এই প্ৰণালীবিলাক আমি বিজ্ঞানসন্মত হ'ব লাগে তেতিয়াহ'লে আমি অগৰু এখন বাৰীত বা এবিঘা মাটিত যিমান অগৰু ৰুম তাৰপৰা যথেষ্ট পৰিমাণে তাৰপৰা আমি অগৰু উৎপাদন কৰিব পাৰিম আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি আমাক দেখুওৱাৰ বাবে মৃদুস্মন্ত বৰুৱাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ